আমি ইয়াত আছো এয়া এইটো আপোনাৰ নেশনেল হাইৱে 17 ইয়াত এতিয়া এজাক বৰষুণতে এক আঁঠুমান পানী হয় এতিয়া ইয়াৰ ধৰক ইয়াৰ ৰাইজে লৰা ছোৱালী স্কুললৈ যাব ওলাওতে এক আঁঠু পানী পাৰ হৈ যাব লাগে আৰু এই অৱস্থাটো আজিৰ পৰা নহয় আজিৰ প্ৰায় 8-10 বছৰ ধৰি আছে আৰু এজাক বৰষুণতে ৰাস্তাৰ প্ৰায় 88% পানীত ডুব যায় তাৰ পৰা যিখিনি ৰাস্তা অংশ মানে ডুব নাযায় হেফালদি গাড়ী অহা যোৱা কৰোতে বহুত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ইয়াত আৰু আমি আলমগঞ্জৰ ৰাইজে আমি ইয়াত এই বিভাগীয় কৰ্তৃপক্ষক এই সুব্যৱস্থাৰ কাৰণে মানে যেটো পানী নিষ্কাশনৰ কাৰণে বৈজ্ঞানিক পদ্ধতিত কিংবা ড্ৰেইন সিস্টেম বা তেনেকুৱা হেৰি কৰিব যোগাযোগ কৰিছো কিন্তু আজিলৈকে একো সফল পোৱা নাই সেইবাবে আজি সংবাদ মাধ্যমৰ যোগেদি আমি চৰকাৰক বা নেশনেল হাইৱে অথৰিটিক আহ্বান জনাও যাতে এই সমস্যাৰ কিবা সমাধান কৰা যায় আসলে ইয়াতে কি প্ৰতিষ্ঠান আছে আৰু ইয়াত আমাৰ ওচৰতে আমাৰ ডাকঘৰ আছে আলমগঞ্জ পোষ্ট অফিস আৰু এই কাষেৰ ওচৰতে হাই স্কুল আছে দৰকাৰ প্ৰাইভেট স্কুল বহুতো আছে লৰা ছোৱালী এফালে আপোনাৰ বেংক আছে CSP আছে আৰু দোকান পোহৰ আছে এটো যেহেতু এটো বজাৰ এৰিয়া ইয়াত মানে বহুতো কাস্টমাৰ দোকানলৈ আহিবলৈ হেৰি কৰিবলৈ কষ্ট হয় এই সাইডে ধৰক কিছুমান কাস্টমাৰে বোকা পানী খসি আহিবলৈ টানতে বেলেগ ফালে যায় ধৰক গৌৰীপুৰ গুচি যায় দূৰলৈ যাবলগীয়া হয় কাস্টমাৰ এই ঠাইডোখৰ নাম আলমগঞ্জ পাৰ্ট 2 বজাৰ আলমগঞ্জ বজাৰ যানজঁটৰ নিশ্চয় সৃষ্টি হয় যেহেতু ৰাস্তাৰ আধাতকৈ বেছি অংশ ডুব গৈ থাকে সেইকাৰণে এই আধা অংশতকৈ কম অংশ যে সেইখিনি দিয়ে গাড়ীবিলাক অহা যোৱা কৰোঁতে যানজঁটৰ সৃষ্টি হয় কেতিয়াবা বহুত দূৰলৈকে আপোনাৰ গাড়ী ৰখি থাকে পাৰ হ'ব নোৱাৰে ট্ৰাফিকৰ বহুত সমস্যা হয় আমি ইয়াত আছো এয়া এইটো আপোনাৰ নেশনেল হাইৱে 17 ইয়াত এতিয়া এজাক বৰষুণতে এক আঁঠুমান পানী হয় এতিয়া ইয়াৰ ধৰক ইয়াৰ ৰাইজে লৰা ছোৱালী স্কুললৈ যাব ওলাওতে এক আঁঠু পানী পাৰ হৈ যাব লাগে আৰু এই অৱস্থাটো আজিৰ পৰা নহয় আজিৰ প্ৰায় 8-10 বছৰ ধৰি আছে আৰু এজাক বৰষুণতে ৰাস্তাৰ প্ৰায় 88% পানীত ডুব যায় তাৰ পৰা যিখিনি ৰাস্তা অংশ মানে ডুব নাযায় হেফালদি গাড়ী অহা যোৱা কৰোতে বহুত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ইয়াত আৰু আমি আলমগঞ্জৰ ৰাইজে আমি ইয়াত এই বিভাগীয় কৰ্তৃপক্ষক এই সুব্যৱস্থাৰ কাৰণে মানে যেটো পানী নিষ্কাশনৰ কাৰণে বৈজ্ঞানিক পদ্ধতিত কিংবা ড্ৰেইন সিস্টেম বা তেনেকুৱা হেৰি কৰিব যোগাযোগ কৰিছো কিন্তু আজিলৈকে একো সফল পোৱা নাই সেইবাবে আজি সংবাদ মাধ্যমৰ যোগেদি আমি চৰকাৰক বা নেশনেল হাইৱে অথৰিটিক আহ্বান জনাও যাতে এই সমস্যাৰ কিবা সমাধান কৰা যায় আসলে ইয়াতে কি প্ৰতিষ্ঠান আছে আৰু ইয়াত আমাৰ ওচৰতে আমাৰ ডাকঘৰ আছে আলমগঞ্জ পোষ্ট অফিস আৰু এই কাষেৰ ওচৰতে হাই স্কুল আছে দৰকাৰ প্ৰাইভেট স্কুল বহুতো আছে লৰা ছোৱালী এফালে আপোনাৰ বেংক আছে CSP আছে আৰু দোকান পোহৰ আছে এটো যেহেতু এটো বজাৰ এৰিয়া ইয়াত মানে বহুতো কাস্টমাৰ দোকানলৈ আহিবলৈ হেৰি কৰিবলৈ কষ্ট হয় এই সাইডে ধৰক কিছুমান কাস্টমাৰে বোকা পানী খসি আহিবলৈ টানতে বেলেগ ফালে যায় ধৰক গৌৰীপুৰ গুচি যায় দূৰলৈ যাবলগীয়া হয় কাস্টমাৰ এই ঠাইডোখৰ নাম আলমগঞ্জ পাৰ্ট 2 বজাৰ আলমগঞ্জ বজাৰ যানজঁটৰ নিশ্চয় সৃষ্টি হয় যেহেতু ৰাস্তাৰ আধাতকৈ বেছি অংশ ডুব গৈ থাকে সেইকাৰণে এই আধা অংশতকৈ কম অংশ যে সেইখিনি দিয়ে গাড়ীবিলাক অহা যোৱা কৰোঁতে যানজঁটৰ সৃষ্টি হয় কেতিয়াবা বহুত দূৰলৈকে আপোনাৰ গাড়ী ৰখি থাকে পাৰ হ'ব নোৱাৰে ট্ৰাফিকৰ বহুত সমস্যা হয়